আৰু ছয়গাঁৱত পৰকীয়া প্ৰেমৰ বাবে প্ৰেমিকৰে মিলি স্বামীক নৃশংস হত্যা মহিলাৰ নিশা 2 সন্তানৰ সৈতে শুই থাকোঁতে 10 জানুৱাৰীত হানি খুচি হত্যা কৰা হৈছিল সমেজ আলীক পৰকীয়া প্ৰেমৰ বাবে এবাৰ স্বামীক হত্যা কৰিলে পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি হানি খুচি হত্যা কৰিলে স্বামীক ছয়গাঁৱৰ মাজগুমিত সংঘটিত হৈছে এই ঘটনাটো 10 জানুৱাৰীৰ হত্যা মাজগুমিৰ সমেজ আলীক ঘটনাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে সেই হত্যাৰ সকলোবোৰ কথা পত্নীয়ে স্বামীক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল প্ৰেমিকক ঘটনাৰ সমগ্ৰ কাহিনী বিপথে পৰিচালিত কৰিছিল পত্নী আসমা বেগমে হত্যাৰ অভিযুক্ত আসমাৰ প্ৰেমিক ৰবিউল হুছেইনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ফোনযোগে স্বামীক হত্যা কৰিবলৈ প্ৰেমিকক মাতি আনিছিল আসমা বেগমে আৰু চুকা অস্ত্ৰৰে ডিঙি ৰেপি হানি খুচি হত্যা কৰিছিল সমেজ আলীক পত্নী আৰু প্ৰেমিকে হত্যা কৰা কোঠালীৰ সন্মুখতে শুই আছিল 2 সন্তান আসমা বেগমে 2 সন্তানক শুৱাই থৈ সংঘটিত কৰিছিল সেই হত্যাকাণ্ড